নমস্কাৰ অন্যতা ভিডিঅ স্বাগতম জনাইছো আৰু যাব ওলাইছে এতিয়া তেজপুৰলৈ মাহঁতো যাব লগত আৰু লগত যাব এইফালে আমাক খুৱাইদেউ হা আমাৰ পিমুলে লৈছে এযোৰ বঢ়িয়া বঢ়িয়া ধুনীয়া আৰু এইফালে মামী কি বনাব পিঠাগুড়ি বনাব পিঠাগুড়ি পিঠা বনাব কি পিঠা বনাব সেইটো কওক খাবলৈ পাম নে নাপাম সেইটো কওক জানো দেই হা ঢেঁকি দি আছে আৰু মামীহঁতক মানে প্ৰায় ঢেঁকি দিয়াতহে দেখা পোৱা যায় একচুৱেলি তেনেকৈ সুবিধাই পোৱা নাযায় তেনেকৈ মানে লগেও পোৱা নাযায় আহি পালোঁ কঠীয়াতলি আৰু ইয়াতে তেলটো ভৰাই ল'লোঁ আৰু এয়া হ'ল এইফালে মা আৰু দেউতা আৰু আহি পালোঁ জাষ্ট তাইৰ কাষতে অকণমান বাগৰ দিছোঁ অলপ এখন ল'লোঁ টোপনিত মানে ক'ব নোৱাৰে যে অকণমান তাকে এতিয়া খুৱাই দিছোঁ আৰু মই খুৱাই দিলোঁ আকৌ উঠিলে ধুনীয়া তাইক খুৱাবলৈ লৈছে মই কাৰণে এই হেৰিয়ে পৰা আহোঁগৈ দেই মই অকণমান কিবা কাম এটাত গৈ আহোঁ আৰু অকণমান ওলাই আহিলোঁ ৰুদ্ৰপদৰ ফালে আগতে দেখাইছিলোঁ পৰিৱেশটো তাৰপিছত মানে পানী ব্ৰহ্মপুত্ৰৰ পানীৰ মানে জলস্তৰ বহুত বৃদ্ধি পাইছে আৰু গতিকে মাছ চাছ মাৰা মানে বহুত চাগে ভাটিবেলা ভাগত মাৰে চাগে মাছ চাছবোৰ সাধাৰণতে ভাটিবেলা ভাগতে মাৰা দেখা যায় আপোনালোকৰ আগতেও পৰিৱেশটো দেখাইছোঁ এই ওপৰত শিৱ মন্দিৰ এভাগ আছে কি মজা লাগে চাওকচোন এই গছখিনি থকালৈকে এই সুন্দৰতা নেকাটিলে হ'ল আৰু ভগৱানক সেইটোৱে প্ৰাৰ্থনা মানে গছ কাটিলে বহুত দুখ লাগে কি ধুনীয়া এটা পৰিৱেশ অকণমান মন্দিৰৰ ফালে ওপৰলৈ উঠি আহিছোঁ আৰু সেৱা এটা কৰিলোঁ ইয়াতে আহি পেলাই টিংকেশ্বৰ দেৱালয় মানে চাওকচোন কিমান বহুত বেছি পুৰণি বুলি ইয়াতে মই আগত এবাৰ সুধিছিলোঁ মানে বহুত বেছি পুৰণি 52,000 দিনৰো আগৰ বুলি কয় গোটেই পৰিৱেশটো বাহিৰৰ পৰিৱেশটো এইটো মন্দিৰৰ কাম বহুতখিনি কৰি আছে ধুনীয়াকৈ আৰ্ট চাৰ্ট কৰি আছে খুব বেছি ধুনীয়া মানে পৰিৱেশটো ভাল লাগে মানে বহুতখিনি মন্দিৰৰ টিংকেশ্বৰ দেৱালয় বহুতখিনি মানে হেৰিয়াৰ কামবিলাক গম্বুজৰ কামবিলাক মানে পুৰণা গম্বুজ ভাগত মানে পূৰা পানী পৰি গৈছিলে সেইকাৰণে ওপৰত গোটেইখিনি মানে ওপৰত লেপন মাৰিব লগা হৈছে আৰু বহুত পুৰণা মানে এই মন্দিৰভাগ 52,000ৰো আগৰ বুলি কোৱা হয় মানে আৰু এই ওমভাগ কি ধুনীয়াকৈ লিখিছে একদম মানে মজা লাগিছে মানে বহুত দেৰি ইয়াতে কটালোঁ কটাই পেলাই যাবলৈ ওলাইছোঁ আৰু ঘৰ আহি পালোঁ দেউতাহঁতে পূৰা মানে কথাত ব্যস্ত দুজন দেউতা এইফালে খুৰা এইফালে দুইজনী মা পাকঘৰত ব্যস্ত আৰু একদম ভাটিবেলা সন্ধিয়া সময়ত উভতি আহিলোঁ তেজপুৰৰ পৰা আহি পালোঁ কলিয়াবৰমুৰা দলং সন্ধিয়া সময়ত কলিয়াবৰমুৰা দলঙৰ পৰিৱেশটো দেখুৱাইছোঁ আপোনালোকক চাওঁ দেখুৱাইতো থাকোঁৱেই আগতেও দেখাইছোঁ আৰু আহি পালোঁ এইখিনিতে মোৰ এটা কথা মনত পৰিছে তাৰমানে মই মোক বাৰ্থডেত মই এটা মানে কিবা লটাৰী এটা কৰিছিলোঁ যে 2খন কিতাপ দিম বুলি তাৰপিছতে তাতে মানে বহুকেইগৰাকী মানে লটাৰী কৰি পেলাই যিকেইগৰাকীক বিজয়ী পাইছিলোঁ তেওঁলোকে মানে কোনো তেওঁলোকৰ এড্ৰেছ নিদিলে যাৰ কাৰণে মই তেওঁলোকলৈ পঠিয়াবলৈ সক্ষম নহ'লোঁ আৰু লাষ্টত গৈ পেলাই দুগৰাকী এড্ৰেছটো দিলে কাৰণে দুগৰাকী মানে এগৰাকী হ'ল হিমাংগিনী দাস আৰু বৰ্মা নলবাৰীত তেওঁলৈ মই অলৰেডি পঠিয়াই দিলোঁ কিতাপখন পোষ্ট কৰিলোঁ আৰু এগৰাকী হ'ল সীমা জান লস্কৰ আমাৰ কামপুৰৰে হয় মই একচুৱেলি কামপুৰৰ বুলি গম পোৱা নাছিলোঁ তেওঁ বহুত আগ্ৰহ দেখাই আছিলে তাৰপিছতে মই তেওঁক ইতিমধ্যে মই মানে ডাইৰেক্ট কণ্টেক্ট কৰিছোঁ আৰু তেওঁক ধৰি লওক পোষ্ট নকৰোঁ যিহেতু আমাৰ একদম নিয়েৰেষ্ট হয় গতিকে তেওঁ কোনোবাত মানে এনেকুৱা এটা জেগাত ধৰি লওঁ এড্ৰেছটো দিব য'ত মই থৈ দিলে তেওঁ বস্তুটো পাই যাব গতিকে তেওঁ জনোৱাৰ পিছত মই তাতে ৰাখি থওঁ ইতিমধ্যে মানে
যেহেতু কিতাপ দুখন পঠোৱা হৈছে মোৰ এতিয়াহে ভাল লাগিছে বহুত ব্যস্ততাৰ মাজত মই মানে পাহৰি থকা নিচিনাই হৈ গৈছিলে গতিকে এতিয়া আজি মানে এইখিনিখন পঠালোঁ আৰু এতিয়া মনটো ভাল লাগিছে কথাটো মই তাকে ভিডিঅ' আকাৰে জনালোঁ আৰু ভিডিঅ'টো ইয়াতে সামৰিব ওলালোঁ কেনেকুৱা পালে ভিডিঅ' জনাব লগ পাম এটা নতুন ভিডিঅ'ৰে আশা কৰোঁ ভিডিঅ'বোৰ চাই থাকিব সকলো দিনবোৰ শুভ হওক তাৰ কাৰণে ভিডিঅ'টো সামৰিলোঁ ধন্যবাদ